প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম শিৱসাগৰ বিশ্ববিদ্যালয়ত যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে 2025 চনৰ বাবে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। কি বিষয়ত কৰিব পাৰিব, কি যোগ্যতা লাগিব আৰু কেতিয়া কৰিব পাৰিব ইয়াৰ বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। শিৱসাগৰ বিশ্ববিদ্যালয় অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় হয়। প্ৰথমে আছিল কলেজ, তাৰপিছত আছিল অট'নমাছ, তাৰপিছত এতিয়া ডাইৰেক্ট বিশ্ববিদ্যালয় ডেভেলপ হ'ল। গ্ৰেড এ পাইছিল নাকৰ দ্বাৰা আৰু 2025-26 চনৰ বাবে এডমিশ্যন এনাউন্সমেণ্ট কৰিছে। পষ্ট গ্ৰেজুৱেট তাৰমানে মাষ্টাৰ ডিগ্ৰী 2 বছৰীয়া ফুল টাইম কৰিব লাগিব, পাৰ্ট টাইম নহ'ব। কিহত কৰিব পাৰিব? অসমীয়া, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, LLM, পলিটিকেল ছায়েন্স, কেমেষ্ট্ৰি, জিঅ'লজি, লাইফ ছায়েন্সেছ, মেথমেটিক্স, MCA, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন আৰু ফিজিক্স। তাৰপিছত LLMৰ বিষয়ে জানেই, মাষ্টাৰ অফ ল'। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। অসমীয়াৰ বাবে আপোনালোকে সকলো বিষয়ৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব আপোনাৰ নিজা বিষয়ত বা ৰেলিভেণ্ট বিষয়ত, আৰু মিনিমাম 50% আপোনাৰ বেচেলৰ ডিগ্ৰীত গ্ৰেজুৱেশ্যনত থাকিব লাগিব। মাষ্টাৰ ডিগ্ৰী অসমীয়াৰ কাৰণে অসমীয়াত পঢ়া, ইকনমিক্স হ'লে ইকনমিক্স, এডুকেশ্যন হ'লে এডুকেশ্যন লগত 50%, ইংলিছ হ'লে ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, কেমেষ্ট্ৰি, MSc হ'ব। জিঅ'লজি, লাইফ ছায়েন্সেছ, মেথমেটিক্স, ফিজিক্স। MCA কাৰণে BCA লাগিব, LLM কাৰণে LLB লাগিব। সেইটোত আপোনালোকে গম পায়। আপোনাৰ অনলাইন আৰম্ভ হ'ব 27 মে'ৰ পৰা আৰু শেষ হ'ব 20 জুনত। গতিকে প্ৰায় এমাহ সময়ছোৱা আছে। এণ্ট্ৰেঞ্চ পৰীক্ষা আপোনাৰ 23 জুনত হোৱা কথা আৰু মেৰিট লিষ্ট উলিয়াব 26 জুনত। এডমিশ্যন হ'ব আপোনাৰ 28 জুনৰ পৰা আৰম্ভ কৰি 30 জুনৰ ভিতৰত। গতিকে এই সময়ছোৱাতে আপুনি এডমিশ্যন ল'ব পাৰিব। কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল যিটো ৱেবছাইট কলেজৰ এডমিশ্যন ৱেব পৰ্টেলো পাব, তাত 700 টকা সকলোৱে পে'মেণ্ট কৰি এপ্লাই কৰিব লাগিব। গতিকে ৱেবছাইটটো হৈছে https://shivsagaruniversity.ac.in আৰু https://shivsagarcollegeonline.co.in কথাটো জনাইছে ৰেজিষ্ট্ৰাৰ শিৱসাগৰ বিশ্ববিদ্যালয়। আশা কৰোঁ আপোনালোকে কথাটো গম পালে। ধন্যবাদ।